মই এদিন নগাঁৱৰ ফালে ক'ৰবাত আছিলে প্ৰগ্ৰাম, সেইটো বেছি দিনৰ কথা নহয় কিন্তু দেই, সেইটো হাৰ্ডলি 10 years। তো ষ্টেজত মাইকী মানুহজনী বাচ্ছা এটালৈ উঠি আহিলে কোচত লৈ এনেকৈ, ক'লে আপুনি মোৰ ছোৱালীজনীৰ নাম এটা দিব লাগে। মই বোলো ঠিক আছে, বোলো কিমান বছৰ হৈছে? কৈছে 2 বছৰ হৈছে। তো মই বোলো 500 দিলে, 500 ৰাউণ্ড ৰাখি দিলে। তাৰপিছত মাকজনীয়ে কৈছে মোক, কৈছে আপোনাক যে মই 2 বছৰ নাম দিয়া নাই, কাৰণটো জানে নাই আপুনি? মই বোলো নাজানো। চবে শুনি আছে দেই মাইকত। মই বোলো কি কাৰণটো কি? কৈছে 2 বছৰ আগতে মই প্ৰেগনেণ্ট আছিলোঁ আৰু আপোনাৰ শ্ব' চাবলৈ আহিছিলোঁ, বৰষুণ দিছিলে খুব আৰু মোৰ পেইন হ'ল, আপুনি ওপৰত গান গাই আছে, মই ষ্টেজৰ তলত বাচ্ছা জন্ম দিছোঁ। চ' সেইকাৰণে মই আজিলৈকে নাম দিয়া নাই। মই তুমি আহিছিলা কেলৈ প্ৰগ্ৰেম চাবলৈ? মোক কৈছে নাই, মই মানে আপোনাক খুব ভাল পাওঁ, মই থাকিব নোৱাৰিলোঁ, গুচি আহিলোঁ। সেইটো ষ্টেজত, সেইটো জেগাটো নাই, এইটো ষ্টেজৰ তলত ভৰাই দিলে তাইক, ট্ৰেইন আহিলে, তাতে বাচ্ছা জন্ম দিলে আৰু মই সেইটো গম নাপাওঁ, মই ওপৰত গান গাই আছোঁ।